আজি আমি দ্বিতীয়খন গাড়ী ল'বলৈ গৈ আছোঁ কামাখ্যা মটৰ্ছ টাটাৰ যিখন শ্ব'ৰুম আছে তাত গৈ আছোঁ এতিয়া কি গাড়ী লৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাই থাকিব গাড়ীখন হৈছে টাটা টিয়াগো এও মানে আগতে আহি পেলাই বুক কৰি থৈ গৈছে আৰু এয়া মানে আমি ইমানেই সোনকালে পালোহি মানে পাৰ্টছবিলাক লগাই আছিলে আৰু ছাৰ ফাইনেলি আহি পালেহি তাৰপিছত হাঁহি একদম পূৰা আৰু আমাৰ গোটেই দেউতাৰ কেইজন মিলি পেলাই মানে একদম চাই আছে আলোচনা পূৰা ক'ত কি লগাব পাৰিব কি নলগাই পূৰা কথা পাতি আছে এতিয়া লগাই আছে এটা এটাকৈ মানে হোৱা নাই বাৰু এতিয়ালৈকে আমি মানে সোনকালে পালোহি ইমান এক্সাইটেড আমি সোনকালে আহি পেলাই বহি আছোঁ এতিয়া গাড়ী মানে ফিটিং হোৱাই নাই লগোৱাবিলাক আৰু ফাইনেলি ছাৰৰ এতিয়াৰ পৰা মানে শান্তি হ'ব কাৰণ এনেই কেব বুক কৰে অফিচৰ পৰা আহি গ'লো ন আগৰে জোগাৰে তুলি চুলি লাগি আহিছিলে আহি পেলাই দেৰি সময় বহি থাকিলোঁ ৰেডি কৰি আছে গাড়ী কেব বুক কৰিলে মানে গাড়ীবিলাক নাহে ছাৰৰ মানে অশান্তি লাগি যায় ৰখি ৰখি মানে নাপায় টাইমত কেববিলাক ইমান অশান্তি এতিয়া মানে শান্তিৰে যাব পাৰিব আৰু বাইকখনটো ছাৰে এতিয়া চলাবলৈ মানে নোৱাৰেই সেইকাৰণে মানে গাড়ী এখন বহুত দৰকাৰেই হৈ আছিলে আমাৰ কাৰণে মানে ইয়াত এতিয়া মানে ৰখি আছোঁ হোৱা নাই আৰু অকণমান টাইম লাগিব 6টা বাজিয়ে গ'ল অফিচৰ পৰা এনেই সোনকালে আহিলোঁ আৰু মানে আৰু এটা ভাল খবৰ আছে আমাৰ ইউটিউবত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আৰু ফাইনেলি সেইটো হ'লে বেলেগকৈ পাৰ্টি এটা হ'ব ন আমনি লাগি গৈছে নেকি এফালে মাও ৰখি আছে আমনি আৰু ইফালে দেউতাহঁতে মানে গাড়ীখন চাই আছে আৰু গাড়ীখন মানে অবজাৰ্ভেশ্যনত ৰাখিছে ক'ত গৈছে কিন্তু আমাৰ মানে দেউতাক গাড়ীত লগাই থকা বস্তুবিলাক বেছিকৈ চায় আকৌ কি দি চাফা কৰিছে সেইবিলাক মানে বেছি আৰু গাড়ীখন কালাৰটো মানে এৰিজনা ব্লু বুলি কয় টাটা টিয়াগো XTA অট'মেটিক মানে আমাৰ আগৰ নেক্সনখন মানে আমাৰ মানে চবে মানে আমাৰ আগৰ গাড়ীখন মানে নেক্সনখন অট'মেটিক ল'লোঁ মোৰ যিখন ফাৰ্ষ্ট গাড়ী আছিলে আৰু আজি ভগৱানৰ আশীৰ্বাদত জীৱনৰ 2 নম্বৰখন গাড়ী ল'ব পাৰিলোঁ এইখন অলপ সৰু লৈছোঁ মানে গুৱাহাটীত চলাব লাগে ন অলপ সৰু এখন লাগে আৰু ন বাইকখনৰ এক্সিডেণ্ট হোৱাৰ পিছত বাইক চলাব ভয় লগা হ'ল এতিয়া সেইটোৱে এই টিয়াগোখন চলাম আৰু এইখন চলাই অফিচ অহা যোৱা কৰিম টিয়াগো XTA AMT ভাৰ্চন 7 লাখমান পৰে চব মিলাই আৰু মই যিহেতু BH ৰেজিষ্ট্ৰেশ্যন ল'লোঁ তো অকণমান ডিছকাউণ্ট এটা পালোঁ আৰু মানে একেই কথাই হয় আল্টিমেটলি মই 2 বছৰ মূৰে মূৰে পইচাটো দিব লাগে আৰু RCৰ এতিয়া গাড়ী ৰেডি হৈ গ'ল ফাইনেল ডকুমেণ্টছখিনি ঠিক ঠাক কৰি পেপাৰ ৱৰ্কছখিনি কমপ্লিট কৰিলে আমি মানে গাড়ীখন ডেলিভাৰী লৈ পেলাই ঘৰলৈ ধুনীয়াকৈ যাব পাৰিম আৰু তাৰ আগতে চাগে তেওঁলোকে কি কৰে আপোনালোকক দেখাওঁ আহকচোন গাড়ীখনৰ আৰু ফাইনেলি এয়া গাড়ী আনবক্সিং হৈ গ'ল আনবক্সিং মানে কি ষ্টাৰ্টিঙতে দেখাই দিলোঁ কাৰণ গাড়ীখন লোৱাৰ আগতেহে ঠিক ঠাক কৰি থাকে এইখনেই হ'ল আমাৰ নতুন ঘৰলৈ এখন নতুন আলহী আহিছে মানে টাটা টিয়াগো এণ্ড আমাৰ কেক কাটিলে কেক কটাটো মানে ছাৰপ্ৰাইজ দিলে দেই কেকটো আমি নাকাটিব বুলি ভাবিছোঁ আগতে আমি ইমান গাড়ী লৈছোঁ ইমান ডাঙৰ গাড়ী লৈছোঁ হ'লেও কেক কটা নাই ইয়াতে একদম ডাঙৰ কেক কাটি পূৰা তাৰ লগতে তেওঁলোকৰ ফালৰ পৰা আমাক কিছুমান উপহাৰো দিলে এখন ডাঙৰ ফটো ফ্ৰেম দিলে 3D ফ্ৰেম মানে বহুত ধুনীয়া লাগিছিলে মানে সেইখন আমি সজাই থ'ব পাৰিম আৰু ইয়াৰ পৰা আমি সোনকালে ওলাই যাব লাগিব কাৰণ আজি আমি আকৌ গৈ আছোঁ তেজপুৰ এইখনেই হ'ল আমাৰ নতুন আলহী ডিলাৰৰ পৰা ধুনীয়াকৈ উলিয়াই কৰি দিছে আৰু তাৰপিছত দেউতাই চলাই লৈ যাব আমি বহি যাম ময়ো চলাম মইতো চলাব লাগিব এতিয়া দেউতাই চলাই যাব এতিয়া গাড়ী ডেলিভাৰী লৈ পেলাই আহি গ'লোঁ ন কি গিফ্ট দিছে চাই আছে মানে তো বঢ়িয়া এতিয়া মানে ধুনীয়া গিফ্ট দিছে আৰু কেক কাটিলোঁ এইটো আনএক্সপেক্টেড আছিলে বাৰু আগতে আমি যিমান গাড়ী চাৰি লৈছোঁ কেক কটা হোৱা নাছিলে বা দিয়াও নাছিলে ইয়াতে বাৰু পূজা চূজা মানে কৰিব লাগিব যিহেতু আৰু এই ট্ৰেইন গৈ আছে মানে পিছফালে সেইটো কাৰণে মাত আহি আছে বহুত পূজা চূজা কৰিব লাগিব মানে বিশ্বকৰ্মাৰ মন্দিৰ আছিলে পাৰ হৈ আহিলোঁ দেউতাই পূজাৰীজন যদি আহে লৈ আহিব গৈছে দেউতাই চলাই আহিছে এতিয়া আৰু এইখন মডেলটো আকৌ এবাৰ কৈ দিছোঁ টাটা টিয়াগো XTA অট'মেটিক আছিলে আৰু তাৰ পৰা আমি কামাখ্যাৰ টাটা মটৰ্ছৰ পৰা লৈছিলোঁ কোনোবাই ল'লে আহিব পাৰে বহুত ভাল ব্যৱহাৰ মানে মই আগতেও টাটা মটৰ্ছৰ পৰা আমাৰ আগৰ নেক্সনখন আছিলে সেইখন মানে ক'ৰ পৰা লৈছোঁ নকওঁ আৰু কিন্তু সেই ডিলাৰৰ ব্যৱহাৰটো মই ভাল নাপালোঁ 3 বছৰ আগতে লোৱা আছিলে এতিয়া চাগে ভাল হ'ব পাৰে কিন্তু ইয়াতে বহুত ভাল ব্যৱহাৰ আছিলে তেওঁলোকৰ আৰু এইফালে মানে ইয়াত খকুৱা মানুহ গাড়ীতে খাই আছে
এটা সময়ত আমাৰ ঘৰত হ'ব আমাৰ ন আজি দুটা পাৰ্টি আৰু একদম একেলগে গাড়ী লোৱাৰ পাৰ্টি হেভি হ'ব এতিয়া আমি এতিয়া মানে তেজপুৰ যাম এইখন থৈ আমাৰ দেউতাহঁত মানে ৰাতিপুৱা আহিলে নেক্সনখন লৈ আহিছিলে তো সেই নেক্সনখন লৈ আমি এতিয়া তেজপুৰ যাম এইখন লৈ নাযাওঁ আৰু ইমান দূৰ এখন নতুন গাড়ী যিহেতু গুৱাহাটীতে থৈ যাম এতিয়া কাইলৈ বা পৰহিলৈ আমি আকৌ গুৱাহাটী আহি যাম তাৰ পৰা বাকী ক'ৰ পৰা কিমান কি লোন লৈছোঁ বহুতে সুধিব পাৰে তো ইয়াতে যিমানখিনি আছিলে তাৰ 90% মই লোন আমাৰ মানে নিজৰ পৰা পইচা গাড়ী কিনিলে নিজৰ পৰা দিব নালাগে কিয় জানেনে কাৰণ লোনত মানে ন ইণ্টাৰেষ্টটো কম হয় সেই পইচাটো যদি মই FD কৰি দিওঁ এইবিলাক আৰু বেলেগ কথা দেই তাত মানে বেছি ইণ্টাৰেষ্ট পাব আৰু মই লোন লৈছোঁ আমাৰ অফিচৰ পৰাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰাই লোন দিয়ে 5.5% ইণ্টাৰেষ্ট আছিলে কাৰ লোন তো সেইটো কাৰণে তাৰ পৰাই ল'লোঁ আৰু বাকী অলপমান পইচা ইয়াতে ডাউন পে'মেণ্ট দিলোঁ আৰু তেনেকৈ আৰু এতিয়া চলিম আৰু গাড়ীখন লৈ আহিলোঁ প্ৰথম উজান বজাৰ ছাইডত ইমান বেছি গাড়ী ঘোঁৰা ভিৰ নাথাকে যে সেইটো কাৰণে উজান বজাৰ মানে হনুমান মন্দিৰটো নাপাওঁতেই এটা মন্দিৰ আছিলে শিৱ মন্দিৰ তাতে আমি ধুনীয়াকৈ গাড়ীখন পূজা কৰি লৈ কাৰণ নতুন গাড়ী যাতে আগন্তুক জীৱনত এই গাড়ীখনে ভালকৈ আমাৰ লগত মানে সাথ দিয়ে আমাক সহায় কৰে তাৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ জনালোঁ আপোনালোকেও আশীৰ্বাদ দিব এই গাড়ীখনে যাতে আমাক লগ দিয়ে ভালদৰে আৰু আগন্তুক জীৱনত আমি আৰু আগবাঢ়ি যাব পাৰোঁ আৰু আশীৰ্বাদ কৰি আৰু জীৱনত প্ৰথমবাৰ ৰাতি 3টা বজাত গাড়ী চলাই আছোঁ মানে ৰাতিপুৱা হ'ব হ'ল 3টা বাজিছে আৰু আমি তেজপুৰ সোমাওঁ আৰু এয়া কলীয়া ভোমোৰা দলঙত আৰু এইখন নেক্সনখন চলাই লৈ গৈছোঁ দেই ঘৰলৈ আমাৰ গাড়ীখন থৈ আহিছোঁ গুৱাহাটীতে